Welcome back to my channel Nibi and you. নমস্কাৰ মই গীতা আপোনালোক সকলোকে মোৰ পুনৰটো নতুন ভিডিঅ'লে স্বাগতম জনাইছো। তো আজি আমি গৈ আছো সাংগু লেক আৰু সাংগু লেকৰ পিছতে আমি যাম নথুলা পাছলে। তো ভিডিঅ'টো চাই গৈ থাকিব, বহুত বেছি ইন্টাৰেষ্টিং হ'ব গৈ আছে। তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো। Hello guys, तो एतिया आमी आही अकमान रखिसु व्यू पॉइंटत। तो यार পৰা আমি ভিউটো অকমান চাও। তো বৰ্তমান এতে ইয়াতে অকমান টাইম ৰখিসু। গাইস আৰু এফালে যদি কলিৰে ধাক খাই নথকা হেতেন আপোনালোকে ইয়াৰ পৰাই কাঞ্চনজংঘাখন ধুনিয়াকৈ দেখিবলৈ পালে হেতেন, কিন্তু হেদিনা কলিৰে ধাক খাইছিলে বাৰু আমি দেখি নাপালো। इसको टट्टी बहुत पसंद है। हर रोज की पसंद है, नहीं बोलता है लड़की। घर चला पत्ती है ना। बस आपका तो दांत सोना का। Guys, এতিয়া আমি নাথুলালে আহোতে ইয়াত ৰাস্তা যিটো পাইৰ মেইন ৰোড তাৰ কাষতে দোকান এখনত ৰখিছো ব্ৰেকফাষ্ট এটা কৰিম বুলি। তো এতিয়া আমি প্ৰায় 10,000 এল্টিটিউডত আছো। তো এইখিনিতে এটা কথা ক'ব বিচাৰো, যিসকল এজেড লোক আৰু যাৰ অকমান হাৰ্টৰ মানে অকণ উশাহৰ প্ৰব্লেম থাকে বা এজমা তেনেকুৱা টাইপ থাকে, তো আপোনালোকে চিলিণ্ডাৰ এটা ল'বই। আমাৰ বৰ্তমান তেনেকুৱা একো ফিল হোৱা নাই, তথাপিও আমাৰ লগত যিহেতু দেউতাহঁত আহিছে এটা আমি এনে কেৰি কৰিম। তো বৰ্তমান আমি এতিয়া 10,000 এল্টিটিউডত আছো আৰু পৰিৱেশটো চাবই পাৰে, বহুত বেছি ধুনীয়া। তেনেহলে বলক কিবা এটা খাই লওঁ, তাৰপিছত গৈ থাকিম। গাইস, এতিয়া আমাৰ খাই হৈ গ'ল আৰু আমি এটা অক্সিজেন চিলিণ্ডাৰ এটাও ল'লো। তো চিলিণ্ডাৰটোৰ দাম হৈছে 600। তো এতিয়া আমি গৈ থাকো নাথুলালৈ, বলক। আমি ফাইনালি আহি পাই গলো নাথুলা। তো আমি যেটো এক্সপেক্ট কৰি আহিছিলো সেইটো একেবাৰে নহলে, বৰফ চৰফ তেনে অকমান আছে আৰু ঠাণ্ডাটো বহুত বেছি নহয়। তো জাষ্ট গাড়ীৰ পৰা নামিছো, এতিয়া গৈ আছো। এইফালে এতিয়া আমি আছো 14,140 ফিট অল্টিটিউডত আৰু এয়াই হৈছে ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰ। আৰু এইফালে আপোনাৰ চাইনা বৰ্ডাৰখন মই দেখুৱাই দিম আৰু লগতে আপোনালোকে লগত এটা অক্সিজেন গেছ লৈ অহাটো একেবাৰে জৰুৰী হয়। আৰু দেখিছেনে মানুহ ইমান আছিলে, পৰিৱেশটো সঁচাকৈ বহুত বেছি ধুনীয়া। আৰু এইখিনিতে আপোনালোকক ক'ব বিচাৰো যে আপোনালোকে য'ত মানা দি থোৱা আছে, য'ত বাধা প্ৰদান কৰা হৈছে, সেই জেগাটোত আপোনালোকে যাতে নাযায়, ৰেষ্ট্ৰিক্টেড এৰিয়াত একেবাৰে নাযাব। যিহেতু এইটো বৰ্ডাৰ এৰিয়াখিনিত আপোনালোকে নোযোৱাটোৱে ভাল হ'ব। তেনেহলে চাওকচোন ভিডিঅ'টো আগলৈকে। গাইজ, বহুত বেছি ভাল লাগিছে ইয়ালৈ আহি, আৰু মানুহ চাব পাৰে, বহুত মানুহ। আৰু এতিয়া আমি চাইনা বৰ্ডাৰৰ কাষতে আছো, আপোনালোকক বৰ্ডাৰটো দেখুৱাই দিম বৰ্তমান। আৰু যিসকল লোকৰ অকণ হাইটৰ প্ৰব্লেম আছে বা তেনেকুৱা কিছুমান অসুবিধা পায়, আপোনালোকে অক্সিজেন গেছটো লৈ আহিব। আমি নৰ্মেল মানুহ হয়, তথাপিও অকণমান কিবা এটা মাইল্ড এটা ফিল হৈছে, তথাপি একো নাই, গৈ আছো, চাই থাকিব।
লাইলাই আহা দেতা এইফালে এয়া হৈছে ৰেষ্ট্ৰিক্টেড এৰিয়া আৰু আপোনালোকে দেখিছেনে আমাৰ জাতীয় পতাকাখনৰ বেক সাইডে হেয়াই হৈছে চাইনা আৰু লগতে আপোনালোকক আমি আমাৰ গাড়ী পাৰ্কিংটো দেখাইছো এইফালে এয়া দেখিবলৈ পাইছে আপোনালোকে গাড়ী পাৰ্কিং আৰু হসাকৈ বহুত বেছি মানুহ আছিল সেইদিনা এইটো হৈছে গাড়ী পাৰ্কিংটো এইফালে মই এতিয়া আপোনালোকক দেখাইছো এই ঘৰটোতে আমাৰ ইণ্ডিয়া আৰু চাইনাৰ মিটিং চলা হয় আৰু লগতে চাইনাৰ ফৌজি এজনো দেখিছিলো যিহেতু তেওঁলোকক দেখুৱা এলাও নাই তো মই ইয়াত এড কৰা নাই গাইজ আমি ওপৰত গৈ চাই আহিলো আৰু চাইনা বৰ্ডাৰ আপোনালোকে পিছফালে দেখিবলৈ পাইছে আৰু আমি চাইনা ফৌজিও দেখিলো কিন্তু যেহেতু ফটো ভিডিঅ' এলাও নাই তো ভিডিঅ' আমি অকণমান কৰিছো কিন্তু এইটো মই দিব পাৰিম নে নোৱাৰিম নাজানো কিন্তু আপোনাৰ পৰিৱেশটো সঁচাকৈ বেছি ধুনীয়া বহুত বেছি ধুনীয়া তো বহুত বেছি ভাল লাগিছে আপোনালোকে এবাৰ আহিব আৰু চাব এতিয়া আমি গৈ আছো চাংগু লেক তেনেহ'লে বাই বাই নাথুলা তো গাইজ এতিয়া আমাৰ চাই হৈ গ'ল আৰু বৰফ তেনেকৈ দেখিবলৈ পোৱা নাই আৰু ঠাণ্ডাটোও কম দেখিছে আপোনালোকে মই এইটোতে আছো আৰু বহুতৰে প্ৰব্লেম হৈছে আপোনালোকৰ আৰু কিছুমানে নাই পোৱা এতিয়া বৰ্তমান ইয়াতে আছো ইয়াৰ পিছত আমি গৈ আছো চাংগু লেকলৈ এইফালে পাহাৰবোৰত বৰফেৰে আৱৰি ধৰিছে আৰু যদি আমি নৱেম্বৰ ডিচেম্বৰত অহাহেঁতেন আপোনালোকে যিবোৰ ৰাজপথ গোটেইখিনি ৰাস্তাই ঘাটে আপোনালোকে বৰফেৰে আৱৰি থকা দেখিলেহেঁতেন আৰু যিহেতু এতিয়া বৰফৰ সময় নহয় তো পাহাৰতহে অকণ দেখিবলৈ আমি পাইছিলোঁ সেয়াই ভিডিঅ' কৰি থৈ দিছোঁ সঁচাকৈ বহুত বেছি ধুনীয়া এটা প্লেচ তো আপোনালোকে সকলোৱে এবাৰ আহি চাই যাব এতিয়া আমাৰ হাততে বৰফ বেছি নাছিলে অকমানে আছিলে তথাপিও চুই চাই ভাল লাগিছে ৰবা ৰবা এইপিনে বৰফ তো গাইজ এতিয়া আমি বাবা মন্দিৰত আছো নতুলা পৰা আহোঁতে আপোনালোকে এনেদৰে ৰাস্তাতে পাব তো বাবা মন্দিৰত আছো আৰু বাবা মন্দিৰটো স্পেচিয়েলি হৰভজন সিঙৰ তেখেতৰ স্মৃতিত ইয়াত মন্দিৰ বনোৱা হৈছে যিহেতু তেখেতে দেশৰ হকে বলিদান দিছিলে তো তেখেতক ইয়াত তেনেধৰণে পূজা কৰা হয় তো অভিয়াছলি পূজাটো কৰিবই লাগে ন যিসকল আৰ্মি হওক ফৌজি হওক তেখেতক আমি অন্তৰে শ্ৰদ্ধা কৰিব লাগে কাৰণ তেখেতসকলে আমাৰ দেশখন বচাই আছে তো বৰ্তমান আমি ইয়াতে আছো ইয়াৰ পিছত গৈ আছো চাংগু লেক এইফালে হৰভজন সিঙৰ প্ৰতিমূৰ্তি বনোৱা আছে তাত থকা ফৌজিসকলে কোৱা মতে এদিন হৰভজন সিং আৰু তেখেতৰ বন্ধুৰ লগত ঘোঁৰাত পেট্ৰলিং ডিউটিত গৈছিলে তো পেট্ৰলিং ডিউটিত গৈ থাকোঁতে তেওঁ আৰু উভতি নাহিল তো তেওঁ জীৱিত নে মৃত্যু আজিলৈকে সেইটো ঘোষণা হোৱা নাই সেইবাবে আজিও তেওঁৰ ছুটীত ট্ৰেইনৰ টিকট কটা হয় প্লাছ আপোনাৰ তেখেতৰ প্ৰমোশ্যন হয় এতিয়া 3 ষ্টাৰ মেজৰ হৈছে আৰু বন্ধ হওক যি হওক সকলোখিনি তেওঁক আজিও দি থকা হয় আৰু এইফালে
তেখেতৰ এনেধৰণে মূৰ্তি খোৱা কোঠালি বনাই থোৱা হৈছে তাতে তেখেতৰ ড্ৰেছযোৰ আৰু জোতাযোৰ থাকে তেওঁলোকে কোৱা মতে এদিন ভিতৰত সোমাই চাওতে তেওঁলোকে দেখিবলৈ পায় যে পলিশ মাৰি থোৱা জোতাযোৰ বুকাৰে লুটুৰি পুটুৰি হৈ আছে আৰু তেখেতে যিখন আসনত হৈ সেই আসনখনো খেলিমেলি হৈছে যেন তাত কোনোবা ৰাতি শুইছিলে এই মন্দিৰটোতে তেখেতৰ এটা প্ৰতিমূৰ্তি বনোৱা হৈছে আৰু তেখেতক সদায় পূজা কৰা হয় আৰু আমি শুনিবলৈ পাইছো যে তেখেতৰ জোতা বা তেখেতৰ যি ড্ৰেছ আছে এনেধৰণে এই মন্দিৰটোত ৰখা হয় গাইজ এতিয়া আমি আহি পাই গলো চাংগুল লেক আৰু আমাৰ পিছফালে আছে চাংগুল লেক আৰু লগতে আপোনালোকে ইয়াত য়ক সাফাৰিও কৰিব পাৰে তো ধুনীয়া ধুনীয়া য়কবোৰো আছে ইয়াত তো আমি কৰোঁ নে নকৰোঁ পিছত ভাবি চাম এতিয়া বৰ্তমান চাংগুল লেকত এইফালে এই চাংগুল লেকটো আছে আপোনাৰ 12,400 অল্টিটিউডত আৰু লগতে এই চাংগুল লেকটো আপোনাৰ গ্লেচিয়েল ৱাটাৰে ভৰা আৰু যেতিয়া ঠাণ্ডা দিন পৰে তেতিয়া বৰফেৰে পুৰা ঢাক খাই থাকে আৰু এই চাংগুল লেকৰ মূল আকৰ্ষণেই হৈছে এই লেকটো আৰু লগতে ইয়াত এটা ৰপৱে আছে আৰু দ্বিতীয় আকৰ্ষণটো হৈছে এইটো য়ক সাফাৰি তো আপোনালোকে য়ক সাফাৰি কৰিব পাৰে পাৰ পাৰ্চন 650 কৈ